বহুত মানুহৰ অনিষ্ট কৰিলে আজি বোলে কোনোবা গাহৰি ছাগলী গৰু তেনেকৈ কৈছে আৰু মানুহবিলাক ওলাবলৈও ভয় আমি নামঘৰলৈ যাওঁ আকৌ ঘূৰি আহিবলৈও ভয় লাগে বাঘ ওলাইছে নেকি বুলি ক'লে তাৰপিছত নামঘৰত কাম কৰা ছোৱালীজনী কৈছে আমাৰ বাৰীতো আছিলে বুলি পাৰ হৈ গৈছে মানে আজি খুব ভাল লাগিছে আৰু নিজে চকুৰে চাবলৈ আহিলোঁ বাঘটো মানে বেছ ডাঙৰে বাঘ গতিকে আৰু নিশ্চয় আছে ইয়াত বুলি কৈছে মানুহে বহুত দিনৰ পৰা আতংকময় হৈ আছিলে আপোনাৰ গৰু ছাগলী কেইবাটাও খালে তাৰপিছত আমি কি বোলে বন বিভাগক যোগাযোগ কৰাৰ পাছত পিঞ্জৰা এটা দিয়াত যোৱাকালি পাতিলোঁ আজি এটা বাঘ আমি কাৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ বন্দী কৰিবলৈ সক্ষম হ'লোঁ হয় ৰাইজৰ অভিযোগ ইয়াত কেইবাটাও আৰু এনেকুৱা নাহৰফুটুকী ঘূৰি ফুৰা অভিযোগ আছে কি ক'ব ইয়াৰ লগত এতিয়া এইটো সঠিককৈ ক'ব পৰা নাই যদি এইটো ধৰাৰ পাছত আৰু যদি তেনেকৈ গৰু ছাগলী খায় তেতিয়া আৰু ধৰা যাব আৰু পিঞ্জৰা আনি কিনে ধৰা যাব আৰু কেইবাখনো আছে বাঘ যিটো মই নিজে চকুৰে দেখিছিলোঁ ৰাস্তাত সেইটো নহয় মানে বাঘটো সেইটো অলপ কালাৰটো বেলেগ এইটো অলপ বেলেগ বাঘ আৰু কেইবাখনো আছে এখনো নহয় মুঠত মানে 4-5খন আছে বাঘ আৰু কেইবা জেগাতো আছে আজি বন বিভাগৰ প্ৰতি কিবা আহ্বান জনাব নেকি পুনৰ পিঞ্জৰা পাতিব আৰু বন বিভাগ জনাওঁ যে আৰু য'ত পিঞ্জৰা লগাব লাগে আৰু কেইবা জেগাতো আছে বাঘ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ